ভাইটি ভণ্টিহঁত আজি আমি সৌৰজগতৰ গ্ৰহ বা প্লেনেটছবিলাকৰ নাম অসমীয়া আৰু ইংৰাজীত বানান সহকাৰে শিকিম দেই। Today we will learn the name of 8 planets in Assamese to English in proper spellings. বাৰু সূৰ্যটো গ্ৰহ হয়নে? উত্তৰ হৈছে নাই, সূৰ্যটো গ্ৰহ নহয়। সূৰ্যটো তেতিয়াহ'লে কি? এটা নক্ষত্ৰ বা ষ্টাৰহে। সূৰ্য যিটো নক্ষত্ৰ, এই নক্ষত্ৰত 8টা গ্ৰহ বা প্লেনেটছে পৰিভ্ৰমণ কৰি আছে বা ঘূৰি আছে। আৰু এই 8টা গ্ৰহ হ'ল কি কি? বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এতিয়া এইবোৰক ইংৰাজীত বেলেগ বেলেগ নামেৰে ইহঁতৰ পৰিচয় আছে। বুধক ইংৰাজীত কোৱা হয় মাৰ্কিউৰী, MERCURY, মাৰ্কিউৰী। মাৰ্কিউৰী মানে বুধ গ্ৰহ। বুধ গ্ৰহটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা সৰু গ্ৰহ। আৰু এই গ্ৰহটোক অসমীয়াতকৈ বুধ গ্ৰহ, ইংৰাজীত কয় মাৰ্কিউৰী। 2 নম্বৰ শুক্ৰ। শুক্ৰ যিটো আমি অসমীয়াত কওঁ, সেইটো ইংৰাজীত কোৱা হয় ভিনাছ, VENUS, ভিনাছ। ভিনাছ মানে শুক্ৰ গ্ৰহ। এই গ্ৰহটোৰ বিশেষত্ব কি? ই আটাইতকৈ উজ্জ্বল আৰু তপত গ্ৰহ। আৰু এই গ্ৰহক আমি সন্ধ্যা তৰা বুলিও কওঁ। 3 নম্বৰ পৃথিৱী, ইংৰাজীত কয় আৰ্থ, EARTH, আৰ্থ। আৰ্থ মানে পৃথিৱী। আমি বাস কৰা গ্ৰহটোক, অৰ্থাৎ যিটো গ্ৰহত বাস কৰোঁ এইটোক পৃথিৱী বুলি কয়, হয়নে? অৰ্থাৎ পৃথিৱীক কিন্তু কি গ্ৰহ বুলি কয় জানানে? মহাকাশৰ পৰা চালে পৃথিৱীক নীলা দেখা যায়, সেইকাৰণে নীলা গ্ৰহ বুলিও কোৱা হয়। চন্দ্ৰ হ'ল পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। তাৰপিছত হৈছে মংগল। মংগলক ইংৰাজীত কোৱা হয় মাৰ্চ, MARS, মাৰ্চ। মাৰ্চ মানে মংগল গ্ৰহ। মংগল গ্ৰহৰ এটা বিশেষত্ব হৈছে ই সূৰ্যৰ পৰা চতুৰ্থ দূৰৱৰ্তী গ্ৰহ। মংগলক ৰঙা গ্ৰহ বুলিও কোৱা হয়। আৰু মংগলৰ 2টা উপগ্ৰহ আছে। পৃথিৱীৰ এটা আছে, সেইটো হৈছে চন্দ্ৰ, কিন্তু মংগলৰ 2টা আছে, সেইটোক কয় 2টা উপগ্ৰহ মংগলৰ আছে। তাৰপিছত হৈছে 5 নম্বৰ বৃহস্পতি। অসমীয়া যিটো বৃহস্পতি কওঁ, সেইটোত ইংৰাজীত কয় জুপিটাৰ। স্পেলিং হৈছে JUPITER, জুপিটাৰ। বৃহস্পতি গ্ৰহৰ বিশেষত্ব হৈছে ই আটাইতকৈ ডাঙৰ গ্ৰহ দেই, আৰু গধুৰ গ্ৰহ। এই গ্ৰহত কেইটা উপগ্ৰহ আছে জানানে? 95টা উপগ্ৰহ আছে। তাৰ পিছৰ গ্ৰহটো হৈছে শনি। শনিক কি বুলি কয়? ছেটাৰ্ণ, SATURN, ছেটাৰ্ণ। ছেটাৰ্ণৰ বিশেষত্ব কি? শনিৰ বিশেষত্ব, শনি গ্ৰহত 144টা উপগ্ৰহ আছে। এই গ্ৰহটিৰ বৈশিষ্ট্য হ'ল সি 7টি বলয়েৰে আবৃত। এই গ্ৰহটো বুজি পালা? শনি গ্ৰহটো ছেটাৰ্ণ। তাৰ পিছৰটো হৈছে 7 নম্বৰ গ্ৰহ হৈছে ইউৰেনাছ। ইউৰেনাছ স্পেলিংটো হৈছে URANUS। আকৌ এবাৰ কৈছোঁ, URANUS, ইউৰেনাছ। ইউৰেনাছ গ্ৰহক ইংৰাজীটো ইউৰেনাছ কয়, অসমীয়াটো ইউৰেনাছেই কয়। এই গ্ৰহটোৰ মুঠ 27টা উপগ্ৰহ আছে ইউৰেনাছৰ। আৰু ইয়াৰ বিশেষত্ব হৈছে ই আটাইতকৈ ঠাণ্ডা গ্ৰহ। আৰু এই গ্ৰহটোত জল মানে পানী, মিথেন আৰু এমনিয়াৰে গঠিত এটা ডাঙৰ
বৰফে ভৰা আৱৰণ এটা আছে। সেইকাৰণে ইয়াক বৰফ দৈত্য বা আইচ জেণ্ট বুলিও কোৱা হয়। তাৰপিছত শেষৰটো গ্ৰহ হৈছে 8 নম্বৰ গ্ৰহটো হৈছে নেপচুন। নেপচুন ইংৰাজী স্পেলিংটো হৈছে NEPTUNE, নেপচুন। নেপচুন গ্ৰহৰ বিশেষত্ব কি? নেপচুন গ্ৰহৰ 14টি উপগ্ৰহ আছে। ই সৌৰজগতৰ আটাইতকৈ দূৰৈত থকা গ্ৰহ আৰু এই গ্ৰহটোৱে যেতিয়া সূৰ্যক প্ৰদক্ষিণ কৰিব তেতিয়া কিমান সময় লাগে জানানে? প্ৰায় 165 বছৰ লাগে, কাৰণ বহু দূৰত আছে সূৰ্যৰ পৰা। গতিকে এই 8টা গ্ৰহ হ'ল সূৰ্য যিটো নক্ষত্ৰ বা ষ্টাৰ, তাৰ চাৰিওপিনে ঘূৰি থকা প্লেনেটছ বা গ্ৰহ। আৰু বুধ আৰু শুক্ৰৰ কিন্তু উপগ্ৰহ নাই। বাকী পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুনৰ কি আছে? উপগ্ৰহ আছে। এই বিষয়ে আজি আমি কিছু কথা জানিলোঁ, নহয়নে বাৰু?